বিগত এমাহে তেজৰ গুৰুতৰ ৰোগত আক্ৰান্ত এটি কণমানি জিএমচিএইচৰ আইচিইউত ভৰ্তি হৈ আছে কণমানি কৃষ্ণা কলিতা। তামুলপুৰৰ বালাবালি গাঁও নিবাসী গৌতম কলিতা আৰু সবিতা ৰাজবংশী কলিতাৰ একমাত্ৰ কন্যা কৃষ্ণা। দৈনিক তেজৰ প্ৰয়োজন হৈছে এতিয়া শিশুটিক, যাৰ ফলত দিগবেদিক হেৰুৱাইছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটিয়ে। উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী স্থানীয় বিধায়কৰ লগতে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। আপোনাৰ সহায়ে সকাহ দিব পাৰে দুৰ্ভগীয়া পৰিয়ালটোক। কণমানি কৃষ্ণাৰ মুখত হাঁহি ঘূৰাই আনিবলৈ দিয়া হৈছে এতিয়া একাউণ্ট নম্বৰ। পিতৃৰ নাম হৈছে গৌতম কলিতা। একাউণ্ট নম্বৰটো আমি আপোনালোকক জনাইছোঁ 401978255597। পুনৰবাৰ জনাইছোঁ একাউণ্ট নম্বৰটো 401978255597। আনহাতে IFSC নম্বৰটো হৈছে SBI নং 015026। জিপে নম্বৰটো আমি আপোনালোকক জনাইছোঁ 9394661053। পুনৰবাৰ জিপে নম্বৰটো আমি আপোনালোকক জনাইছোঁ 9394661053। অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেডিৰ বিধায়ক মহোদয় আৰু সমূহ ৰাইজৰ পৰা অলপ দান বৰঙণি পালি মই নাতিটো অলপ বেলেগত নিব পাৰি। আমি নাতিটো আজি 1 বছৰ ধৰি নেকি 1 মাহ ধৰি ভাঙৰ বাইদেউত থাকিলোঁ, কিন্তু একো ভাল কৰিব নোৱাৰিলোঁ অলপ। গতিকে এতিয়া নাতিটো আমি ঘৰ কৰি লৈ আহিছোঁ আৰু বাহিৰত নিয়াৰ কাৰণে আমি এতিয়া ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ অলপমান। আপোনালোকে চবেই অলপ দান বৰঙণি আগবঢ়ালে ভাল আছিলে, এই মোৰ ৰাইজৰ ওচৰত অনুৰোধ।